স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ এটা নতুন ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি অসম পুলিচৰ ফালৰ পৰা আহি গ'ল ভাল খবৰ। তো বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিলে যে অসম পুলিচৰ বাবে SI পৰীক্ষা কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব। তো সকলোৰে বাবে ভাল খবৰ আহি গ'ল, অসম পুলিচৰ ফালৰ পৰা অফিচিয়েল নটিচ আহি গ'ল। ঠিক আছে, তো এতিয়া আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু এক্সাম ডেট কেতিয়া হৈছে সকলোখিনি ভিডিঅ'টোত ডিটেইলছত বুজাই ক'ম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, একেবাৰে সৰু ভিডিঅ' হ'ব। তো এইটো হৈছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইট। তো ইয়াতে আমি নটিচখন চাম। তো বন্ধু বান্ধৱীসকল, এই নটিচখন আহিছে আজি, অৰ্থাৎ 19 ডিচেম্বৰ তাৰিখে আহিছে। অলপ আগতেই নটিচখন মুকলি কৰি দিছে SLPRBৰ ফালৰ পৰা। ঠিক আছে, তো ইয়াতে তেওঁলোকে উল্লেখ কৰিছে, চাওক, ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড, চমুকৈ SLPRB। ঠিক আছে, তো ইয়াতে উল্লেখ কৰিছে যে যি 144 SI পদ আছিল UBত অসম পুলিচৰ, সেই পদসমূহৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। লগতে 51টা যি SI পদ আছিলে কামাণ্ডো বেটেলিয়নৰ, আৰু লগতে 7টা যি ছাব ইন্সপেক্টৰৰ পদ আছিলে APRৰ, আৰু এটা যি পদ আছিলে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰৰ, এই সকলোখিনি পদৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এক্সাম ডেট ঘোষণা কৰিছে। ঠিক আছে, তো ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম অল কনচাৰ্ণ ডেট the written test for the above mentioned post will be held on 5 জানুৱাৰী 2025। তো 5 জানুৱাৰী তাৰিখে ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব এই পদখিনিৰ। ঠিক আছে, আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। কৈছে কেণ্ডিডেটছ কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ দ্য এক্সামিনেশ্যন বাই লগিন ইন টু দ্য SLPRB ৱেবছাইট ফ্ৰম 11 AM of 23 ডিচেম্বৰ 2024। অৰ্থাৎ 23 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আৰু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰোঁতে আপোনালোকে তাত দিব লাগিব এপ্লিকেশ্যন নাম্বাৰ, নাম আৰু ডেট অফ বাৰ্থটো দিব লাগিব। আপোনালোকে লগইন তেতিয়াহে কৰিব পাৰিব। ঠিক আছে, আৰু যদি লগইন কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে তলৰ যিটো টোল ফ্ৰী নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আৰু আপোনালোকে এক্সাম হলত যাওঁতে লগতে এটা ফটো আইডেণ্টিটি কাৰ্ড নিব লাগিব, য'ত থাকিব আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID আদি। যিকোনো এটা হ'লেই আপোনালোকে এক্সাম দিব পাৰিব, এটা লৈ যাবলৈ নাপাহৰিব। ঠিক আছে, আৰু যদি আমি ইয়াৰ চিলেবাছটো চাওঁ বা এক্সাম পেটাৰ্ণটো যদি চাওঁ, হয়তো সকলোৱে জানে, তথাপিতো এবাৰ কৈ দিছোঁ। ইয়াতে ৰিটেন টেষ্ট দিব লাগিব, সকলোৱে জানে 100 মাৰ্কছৰ এটা এক্সাম হ'ব। তো প্ৰত্যেকটা কুৱেশ্যন 1 মাৰ্ককৈ থাকিব আৰু OMR বেছত হ'ব এক্সামটো। ঠিক আছে, আৰু ইয়াতে কিন্তু নিগেটিভ মাৰ্ক থাকিব, মানে হাফ মাৰ্ক ইয়াতে নিগেটিভ থাকিব। যদি এটা কুৱেশ্যনৰ আনচাৰ ভুল কৰে তেনেহ'লে আপোনাৰ হাফ মাৰ্ক কটা যাব। ঠিক আছে, আৰু চিলেবাছৰ ফালৰ পৰা চাবলৈ গ'লে লজিকেল ৰিজনিং, এপ্টিটিউড, ইংলিছ কম্প্ৰিহেনশ্যন, লগতে মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, লগতে জেনেৰেল নলেজ আদিৰ পৰা এই কুৱেশ্যনখিনি আহিব। ঠিক আছে, আৰু কুৱেশ্যন পেপাৰটো বা বুকলেটখন ইংলিছ, আছামিজ, বড়ো আৰু বেংগলী এই 4টা ভাষাত দিয়া থাকিব। তো আপোনালোকৰ যিটো সুবিধা হয় সেই অনুযায়ী আপোনালোকে কৰিব পাৰিব। ঠিক আছে, তো বন্ধু বান্ধৱীসকল, যথেষ্ট ভাল খবৰ আহি গ'ল। যিখিনি কেণ্ডিডেটে অপেক্ষা কৰি আছিলে, প্ৰিপেৰেশ্যন কৰি আছিলে, তেওঁলোকৰ বাবে যথেষ্ট ভাল খবৰ। তেওঁলোকক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যিখিনি এতিয়াও গম নাপায় এডমিট কাৰ্ড দিলে বুলি। তো ভিডিঅ'টো ভাল পালে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই।